Hello dear IT student. কি খবৰ তোমালোকৰ? পৰীক্ষা আহি গল আৰু ভয় খাইছা নেকি? ভয় খোৱাৰ একো প্ৰয়োজন নাই যেহেতু পৰীক্ষাটো হ'বই লাগিব। সেইবাবে তোমালোকে প্ৰস্তুতিও ভালকে হ'ব লাগিব। তোমালোকে মনোযোগেৰে পঢ়া-শুনা কৰা যেহেতু আজি 19 নৱেম্বৰ আজি আমাৰ মেট্ৰিক পৰীক্ষাৰ ৰুটিনটো আউট কৰিছে। আমি চাই লওঁ কেনেকুৱা ধৰণৰ ৰুটিনটো দিছে। তোমালোকে দেখা পাইছা ফেব্ৰুৱাৰী 10 তাৰিখ এমআইএল আছে, ঠিক আছে, এছএমএছ যাৰ এমআইএল এছএমএছ আছে, যাৰ ইংলিছ আছে সেইটো পৰীক্ষা হ'ব। ফেব্ৰুৱাৰী 13 তাৰিখ মাজত তোমালোকে 11 12 দুদিন তোমালোকে বন্ধ পাবা। ফেব্ৰুৱাৰী 13 তাৰিখ সোশিয়েল সায়েন্সটো আছে। ফেব্ৰুৱাৰী 16 তাৰিখে তোমালোকৰ আকৌ 14 15 বন্ধ থাকিব। ফেব্ৰুৱাৰী 16 তাৰিখে তোমালোকে দেখা পাইছে ইংলিছ সাবজেক্টটো আছে। আকৌ 20 তাৰিখে তোমালোকৰ 3 দিন বন্ধ পাইছা। 17 18 19 3 দিন বন্ধ হোৱাৰ পিছত তোমালোকৰ ম্যাথছ পৰীক্ষাটো হ'ব। ফেব্ৰুৱাৰী আকৌ 23 তাৰিখে তোমালোকৰ সায়েন্স জেনাৰেল সায়েন্স পৰীক্ষাটো হ'ব। ফেব্ৰুৱাৰী 25 তাৰিখে আকৌ তোমালোকৰ যিসকলৰ হিন্দী ইলেক্টিভটো আছে সেই সকলৰ 25 তাৰিখে পৰীক্ষাটো হ'ব, ঠিক আছে, ইলেক্টিভ। আকৌ যিসকলৰ এডভান্স ম্যাথছ, ঠিক আছে, জিওগ্ৰাফি, সংস্কৃত, কম্পিউটাৰ সায়েন্স সেই সকলৰ যিসকল মোৰ যোনখিনি কমন সেইখিনি লিখিছো আৰু তোমালোকক মই পিডিএফটো মই ডেসক্ৰিপচনত লিংক দি দিম। তোমালোকে ধুনিয়াকে তাৰ পৰা চাব পাৰা। এটো ধুনিয়াকে স্ক্ৰিনশ্বটো মাৰি ল'ব পাৰা। তোমালোকে ভয় কৰিবলগীয়া একো নাই, মনোযোগেৰে চাই যোৱা আৰু প্ৰিপাৰেচন কৰি যোৱা, ভালকে মজবুতিভাৱে পৰীক্ষাটো দিবলৈ যত্ন কৰা। ম্যাথছৰ বাবে মই যিমানখিনি পাৰো হেল্প কৰিম। তোমালোকে কি বিচাৰা, কেনেকুৱা ধৰণৰ ভিডিও বিচাৰা, ওয়ান শট ভিডিও লাগে নে এমসিকিউ লাগে নে কমন ভিডিও লাগে, ওয়ান শট লাগিলো কোনটো চেপ্টাৰৰ লাগে, এমসিকিউ লাগিলো কোনটো চেপ্টাৰৰ লাগে, তোমালোকে মোক কমেন্ট কৰিবা। মই সেই মতে ভিডিও বনাই যাম আৰু তোমালোকৰ প্ৰিপাৰেচনত মই সহায় কৰি যাম, ঠিক আছে। সেইবাবে তোমালোকে এই চেনেলটো যিমান পাৰা তোমালোকৰ বন্ধু বান্ধৱীৰ ওচৰত শেয়াৰ কৰি দিবা, ঠিক আছে। এতিয়া তোমালোকে কমেন্টত এইটো ভিডিওত কমেন্টত তোমালোকে জনাই দিবা ম্যাথছৰ ওয়ান শট এমসিকিউ আৰু কমন কি কি চেপ্টাৰ লাগে তোমালোকে জনাই দিবা। মই নিশ্চয় ভিডিও বনাই দিম, ঠিক আছে। ধন্যবাদ।